নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা মোৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি বনাব লৈছোঁ মই কুন্দুলি চব্জি। মইনো কেনেকৈ বনাম কুন্দুলি চব্জি আৰু বাদামৰ লগত চাওঁচোন আহক। প্ৰথমতে পানীত মই কুন্দুলিখিনি দি ল'লোঁ, বইল কৰি ল'লোঁ। তাৰপিছতে গৈ এয়া আমাৰ বইল কৰা কুন্দুলিসকল, এইফালে পিঁয়াজ, আদা, নহৰু, এয়া হৈছে বাদামখিনি মই তিয়াই লৈ বাকলি গুচাই অকণমান পিচি লৈছোঁ মিক্সিত। তাৰপিছত এইফালে হৈ গ'ল অকণমান ডালচেনি আৰু এইফালে বইল কৰা কুন্দুলি। প্ৰথমতে তেল দিলোঁ, তাৰপিছত আদা নহৰু দিলোঁ। বাদামখিনি দি অকণমান ভাজিব লাগিব। ভাজি হোৱাৰ পিছত কুন্দুলিখিনি দিলোঁ। কুন্দুলি দিয়াৰ পিছত অলপমান পানী দিলোঁ। পানী দিলেহে ৰুটিৰ লগত খাবলৈ ভাল লাগিব, নহয় জানো? এতিয়া আমি ৰুটি বনাই আছোঁ। ৰুটি আমাৰ কেনেকুৱা লাগিছে জনাবচোন বাৰু। ৰুটিটো অলপ ফুলিলে ভাল লাগে, কোমল কোমল লাগে খাবলৈ। এতিয়া আমি বনাব লৈছোঁ আকৌ অমলেট। অমলেটত মই পিঁয়াজ বা জলকীয়া একো দিয়া নাই, অকল নিমখ অকণমানহে দিছোঁ। আপোনালোকে কেনেকৈ বনায় জনাবচোন বাৰু। মই আকৌ বিভিন্ন ধৰণে বনাওঁ। মোৰ ভিডিঅ'টো পাবলৈ হ'লে, আপোনালোক চাবলৈ হ'লে মইনো কেনেকৈ বনাইছোঁ মোক ফ'ল' কৰিব লাগিব। চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ, খাবলৈও বহুত সোৱাদ হয়। নৰসিংহৰ পাত কাৰ কাৰ প্ৰিয়? এতিয়াহে পাম, আৰু কেইটামান দিনৰ পিছত নৰসিংহ পাতবোৰ বুঢ়া হৈ যাব, গুটি লাগিব। তাৰপিছতে আমাৰ এতিয়া অমলেট বনাই আছোঁ। অমলেট আমাৰ হৈ গ'ল আৰু এইফালে আমাৰ আজি থালি হৈ গ'ল। বাই বাই।